মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10 ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা HSLC 2025ত কোনবোৰ কুৱেশ্যন আহিব পাৰে আৰু কোনবোৰ কুৱেশ্যন আহে এইখিনি আমি আলোচনা কৰিম। চোৱা, পেজ নাম্বাৰ 215ৰ এইখিনি যে আছে এইখিনি তোমালোকে মুখস্থ কৰিবা, এইখিনি লাগিব। পেজ নাম্বাৰ 219ৰ উদাহৰণ 2 বহুত ইম্পৰ্টেণ্ট। চাবা কি কৈছে, চোৱা, যদি এংগল বি আৰু এংগল কিউ সূক্ষ্ম কোণ দুটা এনেধৰণৰ যে সাইন বি ইকুৱেল সাইন কিউ, তেন্তে প্ৰমাণ কৰা যে এংগল বি ইকুৱেল এংগল কিউ। এইটো তোমালোকে ষ্টাৰ মাৰ্ক দিয়া, ষ্টাৰ মাৰ্ক মানে বহুত ইম্পৰ্টেণ্ট এইটো। চাবা পেজ নাম্বাৰ 220ৰ চোৱা উদাহৰণ 4 বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। পেজ নাম্বাৰ 221ৰ উদাহৰণ 5টো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হৈ আছে। কি কৈছে চোৱা, ত্ৰিভুজ OPQৰ P সমকোণ আৰু OP ইকুৱেল 7 চেণ্টিমিটাৰ আৰু OQ মাইনাছ PQ ইকুৱেল 1 চেণ্টিমিটাৰ। তাৰপিছত চোৱা, সাইন কিউ আৰু কছ কিউৰ মান নিৰ্ণয় কৰা। এইটো তোমালোকে চাবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তাৰপিছত অনুশীলনী 8.1ৰ কুৱেশ্যন 3টো চাবা তোমালোকে, ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, সাইন এ ইকুৱেল 3/4, তেন্তে কছ এ আৰু টেন এ ওলোৱা। এইটো চাবা। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন 4টো, চোৱা দিয়া আছে যে 15 cot এ ইকুৱেল 8, তেন্তে সাইন এ আৰু সেক এ ওলোৱা। এইটো ইম্পৰ্টেণ্ট। পেজ নাম্বাৰ 222ত চোৱা কুৱেশ্যন 6টো ইম্পৰ্টেণ্ট। কি কৈছে, যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয় তেন্তে কছ এ ইকুৱেল কছ বি, তেন্তে দেখুওৱা যে এংগল এ ইকুৱেল এংগল বি। এইটো চাবা, ইম্পৰ্টেণ্ট। তাৰপিছত কুৱেশ্যন 7টো ইম্পৰ্টেণ্ট। চোৱা, যদি কট থিটা ইকুৱেল 7/8 তেন্তে মান উলিওৱা। ইয়াত দুটা আছে, এই দুটা ইম্পৰ্টেণ্ট, তোমালোকে চাবা। তাৰপিছত কুৱেশ্যন 11ৰ চোৱা, সত্য নে অসত্য কোৱা। যিহেতু আমাৰ এইবাৰ MCQ 45 মাৰ্ক আহিব, গতিকে সঁচা মিছা খালী ঠাই আৰু MCQ যিমান আছে এইবিলাক চব ইম্পৰ্টেণ্ট হয়নে, গতিকে আমি চাব লাগিব। গতিকে ইয়াৰ গোটেইকেইটা তোমালোকে চাবা। পেজ নাম্বাৰ 228ৰ অনুশীলনী 8.2ৰ 1 নম্বৰৰ কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট চাবা। তাৰপিছত চাবা 4টো ইম্পৰ্টেণ্ট। তাৰপিছত কুৱেশ্যন 2 ইম্পৰ্টেণ্ট। চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা। ইয়াত 1 2 3 4টা আছে, এই 4টা ইম্পৰ্টেণ্ট। তাৰপিছত কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, যদি tan a + b ইকুৱেল √3 আৰু tan a - b ইকুৱেল 1/√3 0 ডিগ্ৰী লেছ দেন a + b লেছ দেন ইকুৱেল 90 ডিগ্ৰী, a গ্ৰেটাৰ দেন b, তেন্তে a আৰু b ওলোৱা। এনেকুৱা কুৱেশ্যন আহে, তোমালোকে চাবা। তাৰপিছত পেজ নাম্বাৰ 229ৰ কুৱেশ্যন 8টো চাবা, বহুত ইম্পৰ্টেণ্ট। কুৱেশ্যন 4ৰ এই 5টা আছে, এই 5টা গোটেইকেইটা ইম্পৰ্টেণ্ট চাবা। MCQ কিন্তু, গতিকে কিতাপত যিমানবোৰ MCQ আছে চব তোমালোকে চাবা, ইম্পৰ্টেণ্ট, চব MCQ ইম্পৰ্টেণ্ট। পেজ নাম্বাৰ 230ৰ উদাহৰণ 9টো চাবা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে উদাহৰণ 10 চাবা, এইটো ইম্পৰ্টেণ্ট। পেজ নাম্বাৰ 231ৰ কুৱেশ্যন 2ৰ 1 নম্বৰটো ষ্টাৰ মাৰ্ক দিয়া আছে হয়নে, গতিকে বহুত ইম্পৰ্টেণ্ট এইটো। তাৰপিছত কুৱেশ্যন 3 চাবা তোমালোকে, কুৱেশ্যন 4টো চাবা, কুৱেশ্যন 6টো চোৱা ষ্টাৰ মাৰ্ক দিয়া আছে, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন 8টো চাবা, ইয়াত
চাৰিটা কুৱেশ্যন আছে এই চাৰিটা তোমালোকে চাবা ইম্পৰ্টেণ্ট বহুত তাৰপিছত পেজ নাম্বাৰ 233 উদাহৰণ এই 13টো চাবা এটো ইম্পৰ্টেণ্ট পেজ নাম্বাৰ 235 অনুশীলনী 8.4 3 নম্বৰ চোৱা মান নিৰ্ণয় কৰা ইয়াত দুটা অংক আছে দুটা ইম্পৰ্টেণ্ট তাৰপিছত কুৱেশ্যন 4 শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াত আছে চাৰিটা এই চাৰিটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা এমচিকিউ আহিব তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 5ৰ কুৱেশ্যন 1 টো চাবা 2 চাবা তাৰপিছত চাবা কুৱেশ্যন 4 কুৱেশ্যন 7 কুৱেশ্যন 8 এটা দুটা তিনিটা চাৰিটা এই পাঁচটা চাবা ইয়াৰ পৰা আহিব পেজ নাম্বাৰ 236ৰ কুৱেশ্যন 9 টো চাবা এইটো ইম্পৰ্টেণ্ট তাৰপিছত কুৱেশ্যন 6 প্ৰমাণ কৰা এই প্ৰমাণ কৰাত চোৱা পাঁচটা আছে ইয়াৰ তোমালোকে এই 3 চাবা আৰু 4 চাবা যিখিনি মই কৈছোঁ এইখিনি চালে হৈ যাব এইখিনিৰ পৰা কুৱেশ্যন আহিব আৰু তোমালোকে এইখিনি বহুত ভালদৰে প্ৰেক্টিছ কৰি যাবা চাবা ত্ৰিকোণমিতিৰ পৰা যিকোনো অংক আহিলে তোমালোকে পাৰিবা ধন্যবাদ